हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 6 सॉरी एटू चैप्टार 6 হয় चैप्टार 6 বংশগতিৰ আণবিক ভিত্তি। আজি আমি কোৱেশ্চন এনসাৰ পঢ়িম অনুশীলনীৰ কোৱেশ্চন এনসাৰ। সো প্ৰথমটো কোৱেশ্চন হৈছে কি নাইট্ৰজেন জাতীয় ক্ষাৰক আৰু নিউক্লিঅসাইড হিচাপে নিম্নলিখিত সমূহক শ্ৰেণী বিভাজন কৰা। তলত কেইটামান নাম দিয়া আছে সেই সমূহক কোনকেইটা নাইট্ৰজেন জাতীয় ক্ষাৰক হয় বেছ পেয়াৰ হয় সেই নাইট্ৰজেন জাতীয় ক্ষাৰকবোৰক চিনাক্ত কৰিব লাগে আৰু লগতে নিউক্লিঅসাইডসমূহক চিনাক্ত কৰি পেলাই লিখিব লাগে। এতিয়া চোৱা নাম কি দিয়া আছে। নাম ইয়াতে দিয়া আছে এডিনিন, সাইটোডিন, থাইমিন, গুৱানোচিন, ইউৰাচিল আৰু সাইটোচিন। সো এইকেইটাৰ ভিতৰত কোনকেইটা নাইট্ৰজেন জাতীয় ক্ষাৰক হয় আৰু কোনকেইটা নিউক্লিঅসাইড হয়। এনসাৰ হৈছে নাইট্ৰজেন জাতীয় ক্ষাৰক ইয়াৰ ভিতৰত কোনটো হয় এডিনিন নাইট্ৰজেন জাতীয় ক্ষাৰক হয়, তাৰপিছত তোমাৰ ইউৰাচিল নাইট্ৰজেন জাতীয় ক্ষাৰক হয়, থাইমিন ইউৰাচিল জাতীয় ক্ষাৰক হয়, নাইট্ৰজেন জাতীয় ক্ষাৰক থাইমিন হয়নে। এডিনিন, ইউৰাচিল, সাইটোচিন আৰু থাইমিন এইকেইটা হৈছে কি নাইট্ৰজেন জাতীয় ক্ষাৰক। আমি জানো আমি চেপ্টাৰত ভালকৈ পঢ়িছোঁ নাইট্ৰজেন জাতীয় ক্ষাৰক কি আৰু বাকি যি দুটা ৰৈ গৈছে সেই দুটা হৈছে কি নিউক্লিঅসাইড। সাইটিডাইন আৰু গুৱানোচাইন হৈছে কি নিউক্লিঅসাইড। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি কৈছে যে যদি এটা দ্বিশৃংখল ডিএনএত 20% সাইটোচিন থাকে, ডিএনএত কিমান শতাংশ এডিনিন থাকিব। দ্বিশৃংখল ডিএনএ মানে কি দুটা হৰপিল থকা ডিএনএ। এই দুটা হৰপিল থকা ডিএনএৰ যদি 20% কি হয় সাইটোচিন হয় তেতিয়াহ'লে ইয়াৰ কিমান % এডিনিন থাকিব। এনসাৰ হৈছে কি ডিএনএত সাইটোচিন আৰু গুৱানিনৰ অণুৰ সংখ্যা একে সমান। তাৰমানে ডিএনএত সাইটোচিন যিমান % থাকে সিমান % থাকে কি গুৱানিন অণু। আকৌ এডিনিন আৰু থাইমিন অণুৰ সংখ্যা একে সমান হয়। ডিএনএৰ ক্ষেত্ৰত সাইটোচিন যিমান থাকে গুৱানিন সিমান থাকে, আকৌ এডিনিন যিমান থাকে থাইমিন সিমান থাকে। এইকেইটা হৈছে কি নাইট্ৰজেন জাতীয় ক্ষাৰ কিহৰ ডিএনএৰ হয়নে। ডিএনএ নাইট্ৰজেন জাতীয় ক্ষাৰৰ ভিতৰত সাইটোচিন আৰু গুৱানিনৰ অণুৰ সংখ্যা সমান হয়, এডিনিন আৰু থাইমিনৰ অণুৰ সংখ্যা সমান হয়। গতিকে যদি এটা দ্বিশৃংখল ডিএনএত 20% সাইটোচিন থাকে, যিহেতু সাইটোচিন আৰু গুৱানিন ইকুৱেল পাৰ্চেণ্টেজত থাকে, চ' যদি 20% সাইটোচিন থাকে তেতিয়াহ'লে গুৱানিনো 20% থাকিব হয়নে। তেতিয়াহ'লে গুৱানিনো কি থাকিব ইয়াতে 20% থাকিব। আকৌ কি হ'ব বাকী কিমান ৰৈ যাব বাকী 60% ৰৈ যাব হয়নে। 20% তোমাৰ সাইটোচিন 20% গুৱানিন ৰৈ যাব কিমান 60%। এই 60%ত আকৌ ইকুৱেল পৰিমাণৰ থাকিব কি এডিনিন আৰু থাইমিন। চ' 60%ত যদি হাফ ডিভাইড কৰা তেতিয়াহ'লে কি হ'ব 30% কৰি 30% থাকিব এডিনিন, 30% থাকিব থাইমিন। গতিকে এডিনিনৰ পৰিমাণ হ'ল 30%। বুজি পালানে। তেনেহ'লে আমাৰ কুৱেশ্যনত কি কৈছে যে ডিএনএত কিমান শতাংশ এডিনিন থাকিব। চ' এডিনিন কিমান শতাংশ থাকিব 30%। তাৰপিছত নেক্সট যদি ডিএনএ এডাল শৃংখলৰ ক্ৰম নিম্নলিখিত ধৰণৰ হয়। ডিএনএৰ যে দুটা শৃংখল থাকে, এটা 5 ডেজৰ পৰা 3 ডেজলৈ গতি কৰে, এটা 3 ডেজৰ পৰা 5 ডেজলৈ গতি কৰে। চ' 5 ডেজৰ পৰা 3 ডেজলৈ গতি কৰা শৃংখলটো যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে ইয়াৰ পৰিপূৰক শৃংখলডালৰ ক্ৰম লিখা। চ' ক্ৰম লিখা একেবাৰে ইজি হয়। ইয়াতে তোমাৰ কি লিখিব লাগিব, য'ত এ আছে এ সদায় টিৰ সৈতে জোৰ পাতিব আৰু টি কি কৰিব টি এৰ সৈতে জোৰ পাতিব, জি চিৰ সৈতে, চি জিৰ সৈতে এনেদৰে লিখি যাবা। য'ত এ আছে তাতে সেইটো ঠাইত টি লিখিবা, য'ত টি আছে এ লিখিবা, জিৰ ঠাইত চি আৰু চিৰ ঠাইত জি লিখিবা।
বুজি পাইছানে? এডিনিনে সদায় থাইমিনৰ সৈতে গুৱানিনে সদায় চাইট'চিনৰ সৈতে জোৰ পাতে। চ' এনেদৰে ইয়াৰ পৰিপূৰক শৃংখলডাল হ'ব। কুৱেশ্যন নম্বৰ 4, এটা লিপন্তৰ এককৰ সংকেতযুক্ত শৃংখলডালৰ অনুক্ৰম যদি নিম্নলিখিত ধৰণে লিখা হয়, এটা লিপন্তৰ এককৰ সংকেতযুক্ত শৃংখলডালৰ অনুক্ৰম। এটা লিপন্তৰ একক মানে কি? লিপন্তৰ একক কি আছিলে মনত আছেনে? প্ৰচলক, গঠনাত্মক জিন আৰু সমাপ্তিকৰণ। চ' এটা লিপন্তৰৰ যদি এনেকুৱা ধৰণৰ যদি ইয়াৰ ক্ৰম হয় যিটো দিয়া আছে, তেনেহ'লে বাৰ্তাবাহী RNA-ডালৰ অনুক্ৰম কি হ'ব? চ' ইয়াতে কি কৰা হৈছে? লিপন্তৰ ক্ৰিয়াৰ ক্ষেত্ৰত কোৱা হৈছে। লিপন্তৰ ক্ৰিয়াৰ ক্ষেত্ৰত RNA-ৰ পৰা কি সৃষ্টি হয়? প্ৰ'টিন সৃষ্টি হয়, ৰাইট? চ' RNA-ৰ পৰা প্ৰ'টিন নহয়, DNA-ৰ পৰা RNA সৃষ্টি হয়। আৰু ইনিচিয়েল ষ্টেজত কি RNA সৃষ্টি হয়? বাৰ্তাবাহী RNA সৃষ্টি হয়। চ' যদি DNA-ৰ শৃংখলডালত যদি এনেকুৱা ধৰণৰ ক্ৰম দিয়া থাকে, তেতিয়াহ'লে যিটো mRNA সৃষ্টি হ'ব, সেইটোত কেনেকুৱা ধৰণৰ ক্ৰম সৃষ্টি হ'ব? ইয়াতেও চোৱা, ইয়াতেও A সদায় কি হ'ব? ইউৰ সৈতে তোমাৰ জোৰ পাতিব। কিয় ইউৰ সৈতে জোৰ পাতিব? কাৰণ RNA-ৰ ক্ষেত্ৰত থাইমিন নাথাকে, ইউৰাচিল থাকে। গতিকে য'ত DNA-ৰ ক্ষেত্ৰত A Tৰ সৈতে জোৰ পাতিলেহেঁতেন, RNA-ৰ ক্ষেত্ৰত A ইউৰ সৈতে জোৰ পাতিব। তাৰপিছত ইয়াতে দিয়া আছে টি কি হ'ব? এৰ সৈতে জোৰ পাতিব। তাৰপিছত চিৰ সৈতে জোৰ পাতিব, জিৰ সৈতে জোৰ পাতিব। এনেদৰে লিখি যাবা। ইয়াতে এনচাৰত মই লিখি দিছোঁ। এনেকুৱা ধৰণৰ হ'ব ক্ৰমটো। আৰু ক্ৰমটো তিনিটাকৈ লিখা হৈছে। জানা কিয় লিখা হৈছে? কাৰণ mRNA-ৰ পৰা আকৌ কি হ'ব? প্ৰ'টিন সৃষ্টি হ'ব। আৰু প্ৰ'টিনত কি থাকে? 20 এমিনো এচিড থাকে। গতিকে ইয়াতে কি হয়? ত্ৰিসংকেতযুক্ত হয়। 3টা নাইট্ৰজেন জাতীয় ক্ষাৰক লগ লাগি এটা প্ৰ'টিনৰ কাৰণে সংকেত দিয়ে। কুৱেশ্যন নম্বৰ 5, DNA দ্বিকুণ্ডলীৰ কোনটো ধৰ্মই ৱাটছন আৰু ক্ৰিকক DNA-ৰ অৰ্ধ-সংৰক্ষিত ধৰণৰ প্ৰতিকৃতিকৰণৰ ধাৰণা দিবলৈ উদ্যত কৰিছিল? ব্যাখ্যা কৰা। চ' DNA যে দ্বিকুণ্ডলীৰ গঠন কৰে আৰু লগতে DNA অৰ্ধ-সংৰক্ষিত ধৰণে প্ৰতিকৃতিকৰণ কৰে, তাৰমানে কপি সৃষ্টি কৰে। কপি সৃষ্টি কৰোঁতে কি কৰে? অৰ্ধ-সংৰক্ষিত ধৰ্ম পালন কৰে। সেইটো ধাৰণা কেনেদৰে আহিছিল? ৱাটছন আৰু ক্ৰিকৰ মনত ব্যাখ্যা কৰিব লাগে। চ' এনচাৰ হৈছে ৱাটছন আৰু ক্ৰিকৰ মতে DNA-ৰ দুয়োটা শৃংখল এটাই আনটোৰ পৰা পৃথক হৈ যায় আৰু দুয়োটা শৃংখলে নতুন পৰিপূৰক শৃংখল সৃষ্টি হওঁতে সাঁচ হিচাপে কাম কৰে। চ' DNA যে থাকে এনেকুৱা ধৰণৰ, DNA-টোৱে যেতিয়া কি হয় যে নতুন প্ৰাণী এটাৰ সৃষ্টি হয়, পিতৃ মাতৃয়ে যেতিয়া সন্তান জন্ম দিয়ে, তেতিয়া সন্তানে কি পাব লাগে? যিটো বংশগতিৰ চৰিত্ৰ থাকে, সেইবোৰ পাব লাগে। আৰু চৰিত্ৰসমূহ ক'ত সঞ্চয় হৈ থাকে? চৰিত্ৰসমূহ DNA-ত সঞ্চয় হৈ থাকে। গতিকে DNA-টো কি হ'ব লাগে? সতি সন্ততিলৈকে যাব লাগে। যোৱাৰ কাৰণে কি হয় যে সেইটোৰ এটা কি সৃষ্টি হ'ব লাগে? এটা কপি সৃষ্টি হ'ব লাগে। ইয়াৰ এটা প্ৰতিকৃতি সৃষ্টি হ'ব লাগে। প্ৰতিকৃতি সৃষ্টি হোৱাৰ কাৰণে পেৰেণ্টছৰ যিটো DNA শৃংখল থাকে, শৃংখল দুটা ছেপাৰেট হৈ যায়। এনেদৰে এটাই আনটোৰ পৰা ছেপাৰেট হৈ যায়। যেতিয়া ছেপাৰেট হৈ যায়, তেতিয়া এই দুয়োটাই সাঁচ হিচাপে কাম কৰে আৰু এই সাঁচ অনুসৰি নতুন শৃংখল সৃষ্টি হয়। নতুন শৃংখল কেনেকৈ সৃষ্টি হয়? ইয়াত যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে। যদি পুৰণা শৃংখলটোত A আছে, তেতিয়াহ'লে নতুনটোত কি হ'ব? T হ'ব। যদি পুৰণাটোত C আছে, নতুনটোত কি হ'ব? G আছে যদি, তেতিয়া নতুনটোত হ'ব কি? C। চ' এনেদৰে নতুন শৃংখল এটাৰ সৃষ্টি হয়।
হাছ আৰু পৰিপূৰকে নতুন DNA দ্বিশৃংখল সৃষ্টি কৰে যি পিতৃ DNA অণুৰ সৈতে একে হয়। সো যেটো হাছ থাকে হাছে এনেকুৱা ধৰণৰ দ্বিশৃংখল সৃষ্টি কৰে যি কি হয় পিতৃ ডিএনএৰ সৈতে একে হয়। নতুন শৃংখলত থকা নাইট্ৰজেন জাতীয় ক্ষাৰবোৰ হাছ শৃংখলৰ পৰিপূৰক হয়। যেনেকুৱা মই ক'লোঁ যে যিটো নতুন শৃংখলৰ সৃষ্টি হয় সেইটোত যিবোৰ ক্ষাৰ থাকে সেইবোৰ যিটো হাছ শৃংখল থাকে তাৰ পৰিপূৰক হয়। এ জোৰ পাতে টিৰ সৈতে টি জোৰ পাতে এৰ সৈতে জি চিৰ সৈতে আৰু চি জিৰ সৈতে জোৰ পাতে। বুজি পাইছানে? সো সদায় কি হ'ব এ টিৰ সৈতে জোৰ পাতিব, টি এৰ সৈতে জোৰ পাতিব, তাৰপিছত চি জিৰ সৈতে জোৰ পাতিব আৰু জি চিৰ সৈতে জোৰ পাতিব। পাতি পেলাই এটা নতুন DNA শৃংখলৰ সৃষ্টি কৰে। এনেদৰে প্ৰতিটো নতুন DNA শৃংখলত এটা পিতৃ শৃংখল আৰু এটা নতুন শৃংখলেৰে দ্বিঅৰ্বিল গঠনৰ সৃষ্টি হয়। সো এনেদৰে কি হয় যে এটা পিতৃ শৃংখল আহে আৰু এটা শৃংখল নতুনকৈ সৃষ্টি হয় হৈ পেলাই DNAৰ দ্বিশৃংখল গঠনৰ সৃষ্টি হয়। গতিকে DNAৰ প্ৰতিকৃতিকৰণ অৰ্ধ সংৰক্ষিত ধৰণৰ ইয়াক মিচেলছন আৰু ষ্টালে পৰীক্ষা কৰি দেখুৱাইছিল। সো যিহেতু এটা শৃংখল পিতৃপুৰুষৰ পৰাহে আৰু এটা নিজে নিজে সৃষ্টি হয় নতুনকৈ, সেইকাৰণে ইয়াক কি কোৱা হয় অৰ্ধ সংৰক্ষিত। অৰ্ধ মানে কি হাফ হয়নে? আধা আধা কি হয় সংৰক্ষিত মানে কি ষ্ট'ৰ জমা হৈ থাকে। তাৰমানে আধা আমি কি পাওঁ তোমাক ৰেডিমেড পাই যাওঁ আৰু আধা আমি বনাব লাগে। সেইকাৰণে ইয়াক অৰ্ধ সংৰক্ষিত বুলি কোৱা হয়। আৰু এইটো যিটো ধাৰণা সেইটো মিচেলছন আৰু ষ্টাল নামৰ দুজন চাইণ্টিষ্টে পৰীক্ষা কৰিও দেখুৱাইছিল। 6 নম্বৰ কুৱেশ্যন, হাছ DNA নাইবা RNAৰ ৰাসায়নিক প্ৰকৃতি আৰু ইয়াৰ পৰা সংশ্লেষিত নিউক্লিক এচিড প্ৰকৃতিৰ ওপৰত DNA নাইবা RNA নিৰ্ভৰ কৰি নিউক্লিক এচিড পলিমাৰাইজৰ প্ৰকাৰ তালিকা উল্লেখ কৰা। এতিয়া যিবোৰ হাছ DNA বা RNA থাকে, হাছ DNA মানে কি যিটোৰ পৰা প্ৰতিকৃতিকৰণ হৈ নতুন DNA সৃষ্টি হয় আৰু হাছ RNA মানে কি যিটো mRNAৰ পৰা প্ৰটিন সৃষ্টি হয়। সো এই দুটা যিটো তোমাৰ উৎসেচক থাকে, এটা ইম্পৰ্টেণ্ট উৎসেচক থাকে ইম্পৰ্টেণ্ট কিছুমান উৎসেচক থাকে, সেই উৎসেচকসমূহৰ বিষয়ে লিখিব দিছে যে কোনটো DNAৰ উৎসেচক হয় আৰু কোনটো RNAৰ উৎসেচক হয়। সো নিউক্লিক এচিড পলিমাৰেজৰ প্ৰকাৰ তালিকা উল্লেখ কৰা। এনচাৰ হৈছে নিউক্লিক এচিড পলিমাৰেজ দুই প্ৰকাৰৰ, এটা হৈছে DNA পলিমাৰেজ আৰু এটা হৈছে RNA পলিমাৰেজ। নিউক্লিক এচিড পলিমাৰেজ দুই ধৰণৰ হয়, DNAৰ ক্ষেত্ৰত DNA পলিমাৰেজ আৰু RNAৰ ক্ষেত্ৰত RNA পলিমাৰেজ। এতিয়া এই দুটাৰ কাম কি কি? DNA পলিমাৰেজে নতুন DNA শৃংখল সৃষ্টিত হাছ শৃংখলৰ নাইট্ৰজেন জাতীয় ক্ষাৰ অধ্যয়ন কৰি পৰিপূৰক ক্ষাৰ বহুৱাই ইয়াতে কি কৰে যিটো DNA পলিমাৰেজ আছে সেইটো যিটো ছেপাৰেট হৈ যোৱা শৃংখল থাকে যিটো হাছ হিচাপে কাম কৰে, সেইটোত যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে সেইবোৰক অধ্যয়ন কৰে আৰু সেইমতে নাইট্ৰজেন জাতীয় ক্ষাৰ দি এটা নতুন শৃংখলৰ সৃষ্টি কৰে। তাৰপিছত RNA পলিমাৰেজ RNA শৃংখল সৃষ্টি হোৱাত সহায় কৰে। RNA পলিমাৰেজ যিটো আছে সেইটোৱে RNAৰ শৃংখলটো সৃষ্টি হোৱাত ই সহায় কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 7, DNA যে জিনীয় পদাৰ্থ সেইটো প্ৰমাণ কৰিবলৈ হাৰ্শ্বে আৰু চেজে কিদৰে DNA আৰু প্ৰটিনৰ মাজত পাৰ্থক্য দেখিছিল। সো কি কোৱা হয় যে DNAটো হৈছে কি মুখ্য জিনীয় পদাৰ্থ most of the organismৰ ক্ষেত্ৰত except ভাইৰাছৰ ক্ষেত্ৰত RNA থাকে জিনীয় পদাৰ্থ। সো এইটো প্ৰমাণ কৰিছিল হাৰ্শ্বে আৰু চেজে।
হাৰ্শ্বে আৰু চেজৰ পৰীক্ষা চাওঁ আমি। হাৰ্শ্বে আৰু চেজৰ পৰীক্ষা। হাৰ্শ্বে আৰু চেজে তেওঁলোকৰ পৰীক্ষাৰ বাবে বেক্টেৰিয়'ফাজ আৰু ইকলাই ব্যৱহাৰ কৰিছিল। তেওঁলোকে নিজৰ পৰীক্ষা কৰাৰ কাৰণে বেক্টেৰিয়'ফাজ আৰু ইকলাই বেক্টেৰিয়াৰ ওপৰত তেওঁলোকে পৰীক্ষা কৰিছিল। তাৰপিছত কি কৈছে যে বেক্টেৰিয়াৰ ওপৰত পৰীক্ষা কৰি প্ৰমাণ কৰিছিল যে DNA জিনীয় পদাৰ্থ। তাৰমানে ইকলাই বেক্টেৰিয়া আৰু বেক্টেৰিয়'ফাজ ভাইৰাছৰ ওপৰত তেওঁলোকে পৰীক্ষা কৰিছিল আৰু প্ৰমাণ কৰিছিল যে DNA হৈছে এটা জিনীয় পদাৰ্থ। তেওঁলোকে তেজস্ক্ৰিয় ফছফৰাছ P32 থকা এটা কৰ্ষণ মাধ্যমত কিছুমান বেক্টেৰিয়'ফাজ গজিবলৈ দিছিল, আন কিছুমানক আকৌ তেজস্ক্ৰিয় ছালফাৰ থকা মাধ্যমত গজিবলৈ দিছিল। চ' তেওঁলোকৰ পৰীক্ষা, তেওঁলোকৰ এক্সপেৰিমেণ্টটো কৰাৰ কাৰণে তেওঁলোকে দুটা মাধ্যম ব্যৱহাৰ কৰিছিল। এটা মাধ্যমত তেওঁলোকে তেজস্ক্ৰিয় ফছফৰাছ ব্যৱহাৰ কৰিছিল আৰু তাত কিছুমান বেক্টেৰিয়'ফাজ ভাইৰাছ গজিবলৈ দিছিল, আৰু এটা মাধ্যম লৈছিল য'ত আছিল কি তেজস্ক্ৰিয় ছালফাৰ, আৰু তাতো কিছুমান বেক্টেৰিয়'ফাজ গজিবলৈ দিছিল। তাৰপিছত কি দেখা পাইছিল যে DNAৰ উপাদান হৈছে ফছফৰাছ আৰু প্ৰটিনৰ উপাদান আছিল ছালফাৰ। চ' তেওঁলোকে দুটা মাধ্যম এইকাৰণে ব্যৱহাৰ কৰিছিল যে DNAৰ উপাদান ফছফৰাছ হয়, আমি চাইছিলোঁ DNAত এটা উপাদান থাকে ফছফেট গ্ৰুপ বুলি, আৰু প্ৰটিনৰ উপাদান হৈছে কি ছালফাৰ। ছালফাৰ আকৌ DNAত নাথাকে, ফছফৰাছ প্ৰটিনত নাথাকে। সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ দুটা মাধ্যম ব্যৱহাৰ কৰিছিল। যিবোৰ ভাইৰাছ তেজস্ক্ৰিয় ফছফৰাছ মাধ্যমত বৃদ্ধি হৈছিল সিহঁতৰ তেজস্ক্ৰিয় DNA আছিল। চ' ফছফৰাছত যিবোৰ গজিছিল, কাৰণ ফছফৰাছ DNAৰ এটা উপাদান হয়, সেইকাৰণে সিহঁতত তেজস্ক্ৰিয়তাটো দেখিবলৈ পোৱা গৈছিল। বুজি পাইছানে? তেজস্ক্ৰিয়তাটো দেখিবলৈ পোৱা গৈছিল। তেজস্ক্ৰিয় ছালফাৰত গজা ভাইৰাছত তেজস্ক্ৰিয় প্ৰটিন আছিল। চ' তাৰমানে যিবোৰ ভাইৰাছত গজিছিল সেইবোৰত প্ৰটিন আছিল, আৰু যিবোৰ কিহত গজিছিল তোমাৰ ফছফৰাছত গজিছিল সেইবোৰত তেজস্ক্ৰিয় ফছফৰাছ আছিল। এতিয়া গজোৱাৰ পিছত কি কৰা হৈছে? গজোৱাৰ পিছত তেজস্ক্ৰিয় ফেজ ভাইৰাছবোৰক ইকলাইত লাগি ধৰিবলৈ দিয়া হয় আৰু ভাইৰাছবোৰক চেণ্ট্ৰিফিউগেশ্যনত ঘূৰাই দি বেক্টেৰিয়াৰ পৰা পৃথক কৰা হয়। এতিয়া কি কৰা হৈছে, যিবোৰ তেজস্ক্ৰিয় ফেজ ভাইৰাছ আছে সেইবোৰক কি কৰা হৈছে চেণ্ট্ৰিফিউগেশ্যন। চেণ্ট্ৰিফিউগেশ্যন মানে কি, কিবা এটা কণ্টেইনাৰত তুমি কিবা বস্তুৰ মিক্সাৰ ৰাখি পেলাই যেতিয়া জোৰে ঘূৰাই দিবা তেতিয়া দেখিবলৈ পোৱা যায় যে যিবোৰ গধুৰ বস্তু থাকে সেইবোৰ চেণ্টাৰত আহে আৰু পাতল বস্তুবোৰ কি হৈ যায়, দূৰলৈ গুচি যায়। চ' চেণ্ট্ৰিফিউগেশ্যন কৰি পেলাই যিবোৰ ইকলাই আছিল সিহঁতক কি কৰা হৈছে, ছেপাৰেট কৰা হৈছে, বেলেগ বেলেগ মাধ্যমত সিহঁতক কি কৰি দিয়া হৈছে, ভাইৰাছবোৰক চেণ্ট্ৰিফিউগেশ্যনত ঘূৰাই দি বেক্টেৰিয়াৰ পৰা পৃথক কৰা হয়। পৃথক কৰি পেলাই কি চোৱা হয় যে যিবোৰ বেক্টেৰিয়া তেজস্ক্ৰিয় DNA থকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল সেইবোৰ তেজস্ক্ৰিয় আছিল। তাৰমানে কি, যেতিয়া আমি কি কৰিলোঁ যে ভাইৰাছবোৰক বেক্টেৰিয়াত দি দিলোঁ, বেক্টেৰিয়াত দি দিয়াৰ পিছত কি হ'ল যে ভাইৰাছবোৰে বেক্টেৰিয়াবোৰক আক্ৰমণ কৰিলে। এতিয়া যিবোৰ বেক্টেৰিয়া আছিল বেক্টেৰিয়াবোৰক আমি কি কৰিছিলোঁ, তেজস্ক্ৰিয় বনাই লৈছিলোঁ, হয়নে? চ' তেজস্ক্ৰিয় বনাই লোৱাৰ কাৰণে যিবোৰ DNA থকা ভাইৰাছ আছিল, তেজস্ক্ৰিয় DNA থকা, আমি কি লৈছিলোঁ, তেজস্ক্ৰিয় DNA থকা ভাইৰাছ আৰু তেজস্ক্ৰিয় প্ৰটিন থকা ভাইৰাছ। চ' তেজস্ক্ৰিয় DNA থকা ভাইৰাছে যিবোৰ বেক্টেৰিয়াক আক্ৰমণ কৰিছিল সেইবোৰ বেক্টেৰিয়াত তেজস্ক্ৰিয়তা আছিল। বুজি পাইছানে? তেজস্ক্ৰিয় যিটো গুণ সেইটো গুণ DNA বেক্টেৰিয়াটোত লৈ গৈছিল, কিন্তু তেজস্ক্ৰিয় প্ৰটিন থকা ভাইৰাছে যিবোৰ বেক্টেৰিয়াক আক্ৰমণ কৰিছিল সেইবোৰত কিন্তু তেজস্ক্ৰিয়তা গুণটো দেখিবলৈ পোৱা যোৱা নাছিল। চ' ইয়াৰ পৰা প্ৰমাণ হ'ল যে DNA জিনীয় পদাৰ্থ যি বেক্টেৰিয়াত প্ৰৱেশ কৰিছিল ভাইৰাছৰ পৰা।
বুজি পাইছানে? চ' যিটো তোমাৰ DNA আছে সেইটো তেনেহ'লে কনফাৰ্ম এটা জিনীয় পদাৰ্থ হয়, যি কি কৰিছে বেক্টেৰিয়াত প্ৰৱেশ কৰিছে DNAৰ পৰা, কিন্তু প্ৰটিনৰ পৰা তেজস্ক্ৰিয়তাটো কিন্তু বেক্টেৰিয়াত প্ৰৱেশ কৰিব পৰা নাছিল, কাৰণ প্ৰটিন জিনীয় পদাৰ্থ নহয়, যিহেতু DNAৰ পৰা প্ৰৱেশ কৰিছে সেইকাৰণে DNAটো কি হয় জিনীয় পদাৰ্থ হয়। অ'কে, থেংক ইউ।